আসসালামু আলাইকুম রহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ সন্মানীয় ভাই ভনীসকল, মই আজি যিটো বিষয়ে আলোচনা কৰি আছোঁ আপোনালোকে দয়া কৰি শুনিব। আজি আলোচনা হৈছে বিশ্বৰ জমিনত কিমান যুৱক যুৱতীসকলে বিবাহ শাদী কৰি আছে। এই যে বিবাহ শাদী কৰি আছে সেই বিষয়ে মই দুই এষাৰ কথা ক'বলৈ বিচাৰিছোঁ। বিবাহ কিয় কৰিব লাগে, বিবাহ কৰিলে কি হয় আৰু বিবাহ কৰিলে কি নকৰিলে কি হয়, সেই বিষয়ে আজি মই আলোচনা কৰি আছোঁ। কিন্তু আপোনালোকে দয়া কৰি এটাকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, সেইটো কেতিয়াও পাহৰি নাযাব। বিসমিল্লাহির রহমানির রহিম। وقال الله تعالى في القرآن المجيد والفرقان الحميد. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. زين للناس حب الشهوات من النساء والبنين والقناطير المقنطرة من الذهب والفضة والخيل المسومة والأنعام والحرث، ذلك متاع الحياة الدنيا والله عنده حسن المآب. মোৰ বন্ধুসকল, রাসূল যে সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে চারিটি জিনিস পয়গাম্বার সকলৰ চিৰাচৰিত সুন্নত। নবী সকলে কি কি সুন্নত পালন কৰিছিলে, আমি কি কি সুন্নত পালন কৰিব লাগে, যেনেকুৱা এই যে মাথাত পাগুৰি বান্ধিছোঁ, মাথাত যে পাগুৰিটো আছে এই পাগুৰিটো বান্ধা সুন্নত। মোৰ বন্ধুসকল, চিৰাচৰি সুন্নত লজ্জা শৰম আছিল। যিবিলাক মানুহে দুনিয়াৰ ভিতৰত লাজ শৰম নাই, লজ্জা শৰম নাই, তেওঁলোকে সুন্নত পালন কৰা নাই। আমাৰ নবীসকলে লজ্জা শৰম আছিল তেওঁলোকৰ। যিমান নবী দুনিয়ালৈ আহিছিলে তেওঁলোকৰ লজ্জা শৰম আছিল, সেইটো মনত ৰাখিব লাগিব। আমি যদি লজ্জা শৰম কৰোঁ তেনেহ'লে নবীসকলে যি যি কাম কৰিছিলে, কি কাম কৰি গৈছিলে, সেই কামৰ প্ৰতি সেই কামটো কৰিবলৈ, সেইবিলাক কাম কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। সেইকাৰণে আমি আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। নবীৰ প্ৰতি দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমাৰ বন্ধুসকল আৰু কি কৰিছিলে, সুগন্ধি ব্যৱহাৰ কৰিছিলে। নবীসকলে কি কৰিছিলে, সুগন্ধি ব্যৱহাৰ কৰিছিলে। আমিও কি কৰিব লাগে, সুগন্ধি ব্যৱহাৰ কৰিব লাগে। ৩ নম্বৰ, মুখটো পৰিষ্কাৰ কৰিছিলে। আমাৰ নবীসকলে পয়গম্বৰসকলে কি কৰিছিলে, নবীসকলে মিছৱাক কৰিছিলে, দাঁতটো পৰিষ্কাৰ কৰিছিলে, মুখটো পৰিষ্কাৰ কৰিছিলে। আমিও দাঁত মুখ হাড়ি পৰিষ্কাৰ কৰিব লাগে, মিছৱাক কৰিব লাগে। এইটো চিৰাচৰিত সুন্নত। সুবহানাল্লাহ। আমাৰ মাসকল, বন্ধুসকল,
মই আমিৰ হামজা কৈছোঁ অসমৰ পৰা। মই অসমত বসবাস কৰি আছোঁ, অসমত বসবাস কৰোঁ, আমি ভিডিঅ' বনাই থাকোঁ। আৰু একটা কথা মনত ৰাখিব লাগিব, বিয়ে কৰা যিমান নবী এই দুনিয়ালৈ আহিছিলে, নবীসকলে কি কৰিছিলে? বিবাহ কৰিছিলে। বিবাহ কৰাটো সুন্নত, আমিও বিবাহ কৰিব লাগে। মই যুৱক যুৱতীসকলক কৈছোঁ, তোমালোকে বিবাহ কৰিবা। বিবাহ কৰিবলৈ আৰু বিবাহ কৰা সুন্নত। আৰে বন্ধুসকল, বিবাহ কৰিলে কি হয় কি না হয় সেই বিষয়ে মই আলোচনা কৰি আছোঁ। মাৰ বন্ধুসকল, বিবাহ কৰা কৰ্তব্য, বিবাহ কৰা কৰ্তব্য। কেওনা এটা দৃষ্টি শক্তিকে সংযুক্ত ৰাখে। যিবিলাক মানে বিবাহ কৰিছে তেওঁলোকৰ চকুৰ নজৰটো ভাল থাকে, চকুৰ নজৰটো কেতিয়াও বিয়া হ'ব নোৱাৰে। বিবাহ কৰিব লাগে, এইটো কৰ্তব্য। আৰু লজ্জা স্থানক হেফাজত কৰে। আমি যেতিয়া বিবাহ কৰিম, আমাৰ যে লজ্জা স্থান আছে সেইটো হেফাজত হৈ যাব। সুবহানাল্লাহ। সেই কথাখিনি মনত ৰাখিব লাগিব। মোৰ বন্ধুসকল, মই অসমত বসবাস কৰি আছোঁ, মই অসমৰ মানুহ। বন্ধুসকলে মনত ৰাখিব, যেতিয়া ফেচবুক চাৰ্চ কৰিব আছাম আমিৰ হামজা, তেতিয়া মোৰ ভিডিঅ'বোৰ চাব, দেখিবলৈ পাব। আৰু এতিয়া ইনষ্টাগ্ৰামত চাব আছাম আমিৰ হামজা, সেইটো কোৱাৰ লগে লগে ভিডিঅ'বোৰ চাব। ইউটিউবত চাৰ্চ কৰিব আছাম আমিৰ হামজা, তেতিয়া ভিডিঅ'বোৰ চাব। সুবহানাল্লাহ। মাৰ বন্ধুসকল, যাৰ বিবাহ কৰাৰ যে আরে সামৰ্থ্য নাই, সেই যেন ৰোজা ৰাখে। আৰে কেনেকুৱা কথা কৈছে, যদি তুমি কামাই কৰিব নোৱাৰা, টকা পইচা অৰ্জন কৰিব নোৱাৰা, ভাত খাব তেল চাবোন দিব নোৱাৰিবা, তুমি কেতিয়াও বিবাহ নকৰিবা। তুমি বিবাহ কৰিছা কিন্তু স্ত্ৰী ঘৈণীয়েক তুমি বিবাহ কৰিছা, ভাত খাব তেল চাবোন দিব নোৱাৰিবা, নোৱাৰিছা, তোমাৰ শক্তি নাই, টকা কেনেকৈ কামাই কৰিব লাগে, যে স্ত্ৰী ঘৈণীয়েক কেনেকৈ দিব লাগে, যে ভৰণ পোষণ কৰিব লাগে, সেই তুমি নাজানা, তুমি কেতিয়াও বিবাহ নকৰিবা। তুমি কি কৰিব লাগিব? ৰোজা থাকিব লাগিব। যেতিয়া তুমি ৰোজা থাকিবা তেতিয়া কি হৈ যাব? আর ৰোজা থাকিলে কি হয়? জন শক্তিকে দমিয়ে রাখিবে। তোমার যেটো জন শক্তি আছে সেইটো দমন হৈ যাব। আমার নবীর কথা কেতিয়াও পাহৰি নাযাবা।